এই প্ৰশ্নটো আপোনালোকে সুধিব বুলি মই জানো। মোৰ কালিৰ পৰা আপুনি বুজি পাইছে যে মই অলপ মানে বৰ দুখিত হৈ আছোঁ যে মোৰ ককা দেউতা এইবিলাক স্মৃতিয়ে মোক খুন্দিয়াই আছে। সেইকাৰণে মই মোৰ ষ্টেটমেণ্টটো মুখ্যমন্ত্ৰীয়ে যিটো প্ৰতিক্ৰিয়া দিছে মই লিখি আনিছোঁ। কাৰণ মই এইখিনি কথা এতিয়া মই আজি নক'লেতো নহ'ব, মই পঢ়ি দিছোঁ আপোনালোকক। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপৈনত গুপ্তচৰ বাৰ্তা সম্পৰ্কত দিয়া প্ৰতিক্ৰিয়াৰ প্ৰত্যুত্তৰ মই লিখি দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপৈনত গুপ্তচৰে সঠিক বাৰ্তা দিয়াত ব্যৰ্থ হৈছে। তেওঁ ইণ্টেলিজেঞ্চ ফেইলাৰ। ঘাটোৱাৰ ডাঙৰীয়া ৰাজীৱ ভৱনৰ এখনো সভাত উপস্থিত নাছিল। আৰু যিবোৰ সভা আমাৰ হৈছিলে সেইবিলাক আলোচনাৰ নিচিনা বহি পেলাই যে মুখামুখি কথা পতা, য'ত হাত চাপৰি কোনো পৰিৱেশ নাছিলে। গগন বৰা ডাঙৰীয়াও গৈছিলে, এখেতক প্ৰশ্ন সোধা হৈছে, উত্তৰ দিছে। ইয়াত হাত চাপৰি কোনো চান্স নাছিলে। আৰু লিলি হোটেলৰ সভাত ঘাটোৱাৰ ডাঙৰীয়া যিহেতু প্ৰাক্তন সভাপতি, ছিনিয়ৰ মোষ্ট লিডাৰ, সেইকাৰণে তেখেত তাৰ পাৰ্টিচিপেণ্ট নাছিলে। মিটিংখনৰ গেষ্ট অপনাৰ আছিলে। মই পাৰ্টিচিপেণ্ট নাছিলোঁ। আমাৰ বাকীসকল লিডাৰে আলোচনা বিলোচনা কৰি আমাক পৰামৰ্শ দিছিলে যে এনেকৈ ৰাস্তাত কংগ্ৰেছ দলটো যাব লাগে। গতিকে 100% মুখ্যমন্ত্ৰীৰ এই গুপ্তচৰবিলাক উপৈনত ইনফৰমেশ্যন কাৰেক্ট দিব পৰা নাই। সকলোৱে দিহা পৰামৰ্শ দিছিল, কিন্তু চূড়ান্ত সিদ্ধান্ত কি হ'ব, মিটিংখনৰ যিটো আউটকাম, সেইটো দায়িত্ব মোৰ। সেইটো পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া প্ৰাক্তন সভাপতি, মই সভাপতি। এতিয়া কি চূড়ান্ত সিদ্ধান্ত হ'ব আৰু তাক ইমপ্লিমেণ্টেশ্যনৰ যিটো কৰ্তৃত্ব, সেইটো মোৰ। কালিলৈ আমি মিটিংবিলাকৰ পাছত কি কি কাৰ্যসূচী ল'ম, যিটোৱে CM-ক হতবাক কৰি তুলিছে, সেই কাৰ্যসূচী আমি ল'ম, সেইটো মোৰ নেতৃত্বত হ'ব, মোৰ দায়িত্বত হ'ব আৰু মোৰ কৰ্তৃত্ব সেইটো। সভাখনে মোক ৰুট মেপ বনাই দিছে, ৰুটটোত চলিয়াৰ আগত মই যাম। গতিকে মুখ্যমন্ত্ৰীয়ে গোটেই তথ্য বিভাগ। দ্বিতীয়তে আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে অসম কংগ্ৰেছৰ 3 দিনৰ সভাৰ অন্তত মুখ্যমন্ত্ৰীয়ে চকী এৰি দিম বুলি কৈছে। আপুনি চাব, কিন্তু ফিল্ডত নমাই নাই। 3 দিন মিটিং হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে চকী এৰি দিম বুলি কৈছে। আৰু যি সময়ত সেই কথাটো কৈছে, আপোনালোকে TV ফুটেজটো আকৌ চাব, পূৰা নাৰ্ভাছনেছটো CM-ৰ মুখত ওলাই পৰিছে। তেওঁ দেখা পাইছে এক্স CM-টো, যেতিয়া তেওঁ কৈছে যে কংগ্ৰেছে মোক ইমান আক্ৰমণ কৰিব নালাগে, মই লাগিলে চকী এৰি দিম, সেইবুলি কওঁতে তেখেতৰ মুখত তেখেত যে প্ৰাক্তন মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে, সেইটো চকু মুখত স্পষ্টকৈ ওলাই পৰিছে। আৰু এই মুখখন চালে কালি গম পায় যে বতাহে যে গতিপথ সলনি কৰিছে, সেইটো তেখেতৰ পূৰ্বানুমানটো যে হৈছে, সেইটো তেখেতৰ মুখত ওলাই পৰিছে। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি পৰামৰ্শ দিছোঁ যে ক্ষমতা হেৰুৱালে ঘপককৈ যদি গম নাপায় আগতীয়াকৈ, তেতিয়া কেতিয়াবা আঘাত অন্তৰত বহুত জোৰছে লাগে। কিন্তু আপুনি যে মানসিক প্ৰস্তুতি চলাইছে ক্ষমতা হেৰুৱাবৰ কাৰণে, চকী এৰিবৰ কাৰণে, যে আপুনি কালিৰ পৰা যে আমাৰ মিটিং 3খন হৈ যোৱাৰ পাছত যে 3 দিনৰ মিটিঙৰ পাছত যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে মানসিক প্ৰস্তুতি চলাইছে, এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে বৰ ভাল হৈছে। কিন্তু ঘপককৈ ক্ষমতা গ'ল বুলি যদি আপুনি খবৰ পাই যায়, তেতিয়া আপোনাৰ অন্তৰ আঘাতটো বহুত জোৰছে লাগিব। এতিয়া আপুনি অলপ 2 বছৰ প্ৰেক্টিছ চলি থাকিব যে মোৰ CM যাব। গতিকে আপোনাৰ বিষটো বুকুৰ অলপ লাহে লাহে কমি যাব। কিন্তু মুখ্যমন্ত্ৰীৰ কথাৰ পৰা এটা প্ৰমাণ হ'ল যে তেখেতক ক্ষমতাৰ পৰা অপসাৰণ কৰিব পৰা ক্ষমতা আৰু শক্তি কংগ্ৰেছৰ আছে। কংগ্ৰেছৰ গোটেই মানুহখিনি যদি 3 দিন একত্ৰিতভাৱে বহে, 3 দিন, তাৰপাছত মুখ্যমন্ত্ৰীয়ে নিজে কৈছে আত্মসমৰ্পণ, চকী এৰি দিম। তাৰমানে তেখেতে মানি ল'লে যে কংগ্ৰেছৰ ইমান শক্তি আছে, কংগ্ৰেছৰ গুৰিত এনেকুৱা অস্ত্ৰ আছে, যি অস্ত্ৰৰে তেখেতক ৰাজনৈতিকভাৱে আমি পৰাস্ত কৰিব পাৰোঁ। ৰাজনীতিত আমি মুখ্যমন্ত্ৰীৰ পৰা শিকিছোঁ, চল বল কৌশল, সাম দাম দণ্ডভেদ, এইটো থাকিব। চল বল কৌশল, যিটো বিষয়ক লৈ তেখেতে কৈছে যে এইটো কংগ্ৰেছে কৰাতকৈ মই চকী এৰি দিম, এইটো আমি ডিটাৰমাইন যে সাম দাম দণ্ডভেদ, চল বল কৌশল থাকিব। কাৰণ
সোনিয়া গান্ধীক ঘৰ জ্বলাব লাগে বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল। ৰাহুল গান্ধী ডাঙৰীয়াৰ DNA পৰীক্ষা হ'ব লাগে বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল। ইন্দিৰা গান্ধীৰ জন্মদিনত ৱৰ্ল্ড কাপ ক্ৰিকেট পাতাটো ভুল বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল মুখ্যমন্ত্ৰী হিচাপে। গতিকে খাম দাম দণ্ডভেদ চল বল কৌশল। আপুনি কোনোবাই যদি ভাবিছে যে একপক্ষীয় হ'ব, নহয়, তেখেতৰ নিচিনাই আমিও সেই পথলৈ এতিয়া গৈ আছোঁ। আপোনালোকে জানে যে আজি কেইদিনমানৰ আগতে মোৰ গোটেই ঘৰৰ দৰ্জা ভাঙি 4খন দৰ্জাৰ লক ভাঙি পেলাই মোৰ শোৱনি কোঠাত প্ৰৱেশ কৰি বিভিন্ন ধৰণে এটা পৰিস্থিতি হৈছিলে। আপোনালোকেও সংবাদ মাধ্যমে এই কথাখিনি চকু ৰাখিছিলে। সেইদিনাখন যিদিনা চুৰ সোমাইছে বা দুৰ্বৃত্ত সোমাইছে, মই ৰাতি ট্ৰেইনত শিলচৰ গৈ আছিলোঁ। পিছদিনাখন ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰগ্ৰেম আছিলে, কেম্পলৈ আহিছিলে। মণিপুৰৰ শৰণাৰ্থী কেম্পত ৰাহুল গান্ধী ডাঙৰীয়া ভ্ৰমণ। মই ৰাতি ট্ৰেইনত গৈ আছোঁ। ৰাতিপুৱা যেতিয়া ট্ৰেইনতে মোবাইল খুলিছোঁ, 2টামান বজাত মই গম পাইছোঁ যে ঘৰত এনেকুৱা এটা পৰিৱেশ হৈছে। তেতিয়া মই মোৰ হৈ পেলাই বেলেগ এজন আমাৰ ল'ৰাই চহী কৰি পেলাই এখন এজাহাৰ দিছিলে, কিন্তু মই পোনপটীয়াকৈ অভিযোগ দিবলৈ থানালৈ আহিব পৰা নাছিলোঁ। আৰু এজাহাৰত আমি লিখিব পৰা নাছিলোঁ একো, আচলতে মোৰ ঘৰৰ পৰা কি লৈ গ'ল। কালি মই আহি পাইছোঁ, কাৰণ মোৰ তাৰপাছতো মিটিং আছিলে, জিতেন্দ্ৰ সিং ডাঙৰীয়া আহিছিলে। কালি মই আহি পেলাই মই গোটেই ৰাতি শোৱা নাই। বাকী কিবা দুই এটা কেইটামান পইচা বা কেইটামান কাপোৰ নিছে, সেইটো বৰ ডাঙৰ কথা নহয়, তেনেকুৱা হয়। কিন্তু আটাইতকৈ ডাঙৰ কথা যে চোৰ যিকেইজন আহিছিলে তাত পলিটিকেল চোৰ আছে, ৰাজনীতি বুজা, ইংৰাজী পঢ়িব পৰা চোৰ আছে। মোৰ 3টা ফাইল আছিলে, আপুৰুগীয়া ফাইল বুলি যাক কয়। চব পৰিয়ালৰে থাকে, চব পৰিয়ালৰে কিছুমান বংশাৰ পুৰণা ডকুমেণ্টছ থাকে। মোৰ 3টা ফাইল আছিলে। এটা ফাইল তেওঁলোকে ফালি চিৰি দলিয়াই ফৰ্ম উঠাই তাৰপৰা কেইখনমান কাগজ লৈ গৈছে, বাকীবিলাক মানে খঙত ফালি চিৰি থৈ পেলাই থৈ গৈছে। সেই এটা ফাইলত মই বিহপুৰীয়া সমষ্টিত 10 বছৰ MLA হিচাপে, ধৰক এই নাৰায়ণপুৰ থানাখন মোৰ দিনত চেংচন হৈছিলে, এই লেটাৰখন, দলং এখন চেংচন হৈছে, লেটাৰখন এটা এভিডেঞ্চ যে মোৰ কাৰ্যকালত কি হৈছিলে। আৰু নমিনেশ্যনৰ যিবিলাক ডুপ্লিকেট কপি ৰাখোঁ, ইনকাম টেক্সৰ ডুপ্লিকেট, অৰিজিনেল নহয়, এইবিলাক ফটো কপি কৰি আমি ৰাখোঁ। দেউতাই মোৰ ককা দেউতাই তৰুণৰাম ফুকন ডাঙৰীয়া এখন চিঠি দিছিলে 1926ত, পাণ্ডু অধিৱেশনত অলপ গামোচা গোটাই দিবৰ কাৰণে। সেই চিঠিখন মই কলিকতাত নি মেডিচাইন দি লেমিনেটেড কৰি পেলাই ৰাখিছিলোঁ। মোৰ দেউতালৈ ডক্টৰ ভূপেন হাজৰিকাই এখন চিঠি দিছিলে। আমাৰ মাটি, গেজিঙৰ মাটিত ঘৰ বনাইছিলে বানপানী হোৱাৰ কাৰণে। সেই মাটিখিনি চৰকাৰী কৰিবৰ কাৰণে দেউতাই গৈ শ্বিলঙত লগ ধৰিছিলে ভূপেন হাজৰিকাক। পাছত ভূপেন হাজৰিকা ডাঙৰীয়া আহি পেলাই কামটো কৰি দিম বুলি কৈছিলে। আহিব নোৱাৰাৰ কাৰণে চিঠি লিখিছিলে যে মই যাব পৰা নাই, মই বিধায়ক প্ৰেম বৰুৱা ডাঙৰীয়াক কৈ দিছোঁ, তুমি প্ৰেম বৰুৱা ডাঙৰীয়াৰ লগত উপায়ুক্ত অফিচত গৈ তেখেতৰ তোমাক কামটো কৰি দিব। সেইধৰণে মই যেতিয়া মাধৱদেৱ বঁটা দিছিলোঁ, তেতিয়া ভূপেন হাজৰিকা ডাঙৰীয়া এখন চিঠি লিখিছিলে। সেই চিঠিখন মোক আনি দিছিলে সূৰ্য হাজৰিকা ডাঙৰীয়াই, সাহিত্য সভাৰ সভাপতি। সেই চিঠিখন আছিলে। মনমোহন সিং ডাঙৰীয়াৰ কেইখনমান চিঠি আছিলে, সোনিয়া গান্ধী ডাঙৰীয়ানী চিঠি আছিলে, নৰসিংহ ৰাও ডাঙৰীয়াৰ চিঠি আছিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মোক আলফাই এখন ৰিটেন ৱাৰ্ণিং দিছিলে 93ত, ৰাজহুৱা আদালতত বিচাৰ কৰিম বুলি আলফাৰ এখন চিঠি। সেই চিঠিখন আছিলে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছু প্ৰেছিডেণ্ট, মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক, তেওঁ 2খন চিঠি লিখিছিলে, সেই চিঠিখন আছিলে। মোৰ আলমাৰীত 7খন শাস্ত্ৰ থাকে সদায়। আমাৰ 7খন শাস্ত্ৰৰ এই ৰত্নাৱলীখন আমাৰ বংশানুক্ৰমিকভাৱে ককা দেউতাই মোক দি থৈ গৈছিলে গিফ্ট। এইখন কি বুলি কয়, সাঁচিপতীয়া। এখেতে দেখিছোঁ আগতে, মই দেখাইছোঁ। এই 7খন শাস্ত্ৰ আছিলে। একেবাৰে তলত গামোচাৰে মেৰিয়াই জাপি থৈছিলোঁ ৰত্নাৱলী সাঁচিপতীয়াখন, সেইখন লৈ গৈছে। এই বাকীকেইখন থৈ গৈছে। তেনেকুৱা মোৰ এতিয়া ৰাতিলৈকে মই যিমান মনত পৰিছে সেইখিনি আপোনালোকক কৈছোঁ।
আৰু মই যিখন কিতাপ লিখি আছিলোঁ তাত মোৰ প্লেনিংটো এনেকুৱা আছিলে যে এই কাগজবিলাক মানে জেগাই জেগাই মানে ডকুমেণ্টেৰী এভিডেঞ্চ হিচাপে লগাম। বিহপুৰীয়াৰ কথা কওক, মোৰ ককা দেউতাৰ কথা, মোৰ দেউতাৰ কথা, ভূপেন হাজৰিকাৰ 2খন চিঠি, সেই বস্তুবিলাক মানে মই অত্যন্ত হতাশ আৰু অত্যন্ত দুখিত। আৰু সেইকাৰণে মই প্ৰথমতেই মই কৈছিলোঁ যে এইটো সাধাৰণ চুৰি ঘটনা নহয়, ইয়াত এটা যোগসূত্ৰ আছে। ইয়াৰ আগতো এবাৰ মোৰ গুৱাহাটী ঘৰত চুৰ সোমাইছিলে, একো বস্তু নিয়া নাই, খালি গোটেইবিলাক চাই লণ্ড ভণ্ড 4খন দৰ্জা ভাঙি, এতিয়াও সেইটো হাতীগাঁও থানাত কেছ ওলাব, একো বস্তু নিয়া নাই। একেকেইটা চোৰে নেকি? মানে একো বস্তুৱে নিয়া নাই সেইবাৰ। এইবাৰতো কেইটামান পইচা, কাগজ, ফাইল 2টা, শাস্ত্ৰখন এইখিনি নিছে। সেইবাৰ 4খন দৰ্জা ভাঙিছে, 2টা আলমাৰি ভাঙিছে, একো বস্তু নিয়া নাই। এইবাৰ এইখিনি বস্তু ইয়াৰ পৰা লৈ গৈছে। মই সেইকাৰণে পুলিচ বিষয়াসকলক কৈছোঁ যে মোৰ টকা পইচা, কাপোৰ কানি, জোতা নিছে, কিবা নিছে, এইবিলাক লৈ মই থানালৈ অহা নাই, কিন্তু মোক ডকুমেণ্টছ লাগিব। আৰু ডকুমেণ্টছৰ কাৰণে দৰকাৰ হ'লে মই যদি পুলিচে বিচাৰ কৰি দিব নোৱাৰে, ইয়াৰ কাৰণে মই যিকোনো পৰ্যায়লৈকে যাম। তাৰ কাৰণে মই যি কৰিবলৈ মানুহে পৰামৰ্শ দিব সময়ত চব কৰিম। তাৰমানে গুৱাহাটী চোৰৰ ইয়াৰ সম্পৰ্ক আছে নেকি গুৱাহাটী চোৰকেইটাৰ লগত? চাওক, মই আচৰিত পাইছোঁ যে চোৰে নিবলগীয়া বস্তু বহুত আছিলে। এখন যিকোনো এটা পৰিয়ালত যিমানখিনি বস্তু থাকিব লাগে গোটেইখিনি বস্তু মোৰ আছে। টিভি আছে, গেছ চিলিণ্ডাৰ আছে, বিভিন্ন আচবাব আছে, একেবাৰে নাইকিয়াটো নহয়, মিছা কথা ক'লেতো নহ'ব। একোতো নিয়া নাই। আপুনি পইচা কেইটামান আছিলে নিছে, সেইটো নিবই ধৰক, বাকী একো বস্তু নিয়া নাই, একো ভঙা চোতাক, ফাইলটো ফালি চিলি পেলাইছে, আপুনি কাগজবিলাক ফালিছে, আৰু 2খন কাগজ পৰি গৈছে। মোৰ যিখন প্ৰথম গাড়ী কিনিছিলোঁ 96ত, তাৰ RC-খন মানে এই 2nd ফাইলটো খোলোতে আমাৰ দেউতাই ধৰক 72 বিজয় চুপাৰ কিনিছিলে। এইবিলাক আমি ৰাখি থওঁ এনেই এটা মেমৰিৰ কাৰণে, যে তাৰ মোৰ এখন গাড়ী RC এখন পৰি গৈছে, আৰু এখন ফটো মোৰ আছিলে, ৰেয়াৰ ফটো এখন, সেই ফটোখন মানে পৰি বক্স পালেঙৰ তলত সোমাই গ'ল। লেমিনেটেড কৰি থোৱা আছিলে, চাগিলে পৰি পেলাই শ্লিপ কৰি পেলাই সোমাই যোৱাৰ কাৰণে সেই 2টা থাকি গ'ল। সেই ফাইল 2টাৰ ভিতৰত সেই 2টাই থাকি গৈছে। যিখন চিঠিৰ কথা কৈছে আপোনাৰ ঘৰত কেনেকৈ পৰিলে আছিলে? হিমন্ত বিশ্ব শৰ্মাক যিখন নহয়, মোক আলফাই চিঠি দিছিলে 93-ত। সেই চিঠিখনত মোক আৰু হিমন্ত বিশ্ব শৰ্মা, তেতিয়া তেওঁ কটন কলেজৰ GS, মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ GS, সেই সময়ত আমি এই গোটেই কলেজবিলাকত অসম ছাত্ৰ সমন্বয় সমিতিৰ নেতৃত্ব দিছিলোঁ। তেতিয়া আমাক মানে ৰাজহুৱা আদালতত এওঁলোক দুজনক বিচাৰ কৰিব পৰা হ'ব। হিতেশ্বৰ শইকীয়াৰ নিৰ্দেশত তেওঁলোকে ছাত্ৰ সমাজত বিভাজন আনিছে, এই ধৰণৰ অভিযোগ আনি পেলাই এই চিঠিখন মোক মুখ্যমন্ত্ৰীয়ে 15 চনত বিচাৰিছিলে যে ভূপেন যদি কপিটো আছে দিবাচোন। এতিয়া মই ক'লোঁ গুৱাহাটীত নাই, লখিমপুৰৰ ঘৰত আছে। তাৰপিছত আৰু মানে এই দিয়া নহ'লে, মই চিধা কথাটো কৈছোঁ, তেখেতকো সুধিব পাৰে। তেখেতে মোক 15 চনত কিন্তু যেতিয়া বিসম্বাদ তুংগত উঠিছে মোক কৈছিলে যে এই চিঠিখন লাগে, মোক লাগিছিলে মানে। মই ক'লোঁ আছে, মই লখিমপুৰৰ ঘৰত আছে, গুৱাহাটীত থাকিলে আজিয়ে দিব পাৰিলোহেঁতেন, মই লখিমপুৰ গ'লে, পাছত পাহৰণিত থাকি গ'ল। তেনেকৈ ভূপেন হাজৰিকা ডাঙৰীয়াৰ চিঠিখন, এতিয়া বিশ্ব বৰুৱা ডাঙৰীয়া জীয়াই আছেনে নাজানো, বিশ্ব বৰুৱা ডাঙৰীয়াই কেইদিনমান মোক ক'লে যে মই কেইদিনমান চিঠিখন থৈ দিওঁ। ইমান ধুনীয়া চিঠি লিখিছিলে, মাধৱদেৱ বঁটা দিয়াৰ, মানে মাধৱদেৱ বঁটাটো কি মই দিও গম নাপাওঁ। যিখিনি কথা ভূপেন হাজৰিকা ডাঙৰীয়াৰ চিঠিখনত আছিলে এটা ইতিহাস, আৰু চিঠিখন হেণ্ডঅভাৰ কৰিছিলে কোনে চাব, পদ্মশ্ৰী সূৰ্য হাজৰিকাদেৱে মোৰ হাতত MLA কোৱাৰ্টাৰত আহি পেলাই সেই চিঠিখন দিছিলে। মই এখন কেনেকৈ হেৰুৱাম? কথাটো ভূপেন হাজৰিকা ডাঙৰীয়াই মোলৈ এখন চিঠি লিখিছিলে, তৰুণ ফুকন ডাঙৰীয়াই মোৰ ককা দেউতালৈ এখন চিঠি লিখিছিলে, নৰসিংহ ৰাও ডাঙৰীয়া, এইটো মোৰ কাৰণে এইখিনি মোৰ সম্পদ, মোৰ জীৱনৰ, এইখিনি মোক লাগিব। আৰু এই চুৰি গেংটোৰ অন্তৰালত কোনোবা ৰাজনৈতিক শক্তি থাকিব পাৰে নেকি? না, আপোনালোকে বিশ্লেষণ কৰক, এই চিঠিবিলাক কি কামত আহিব তেওঁলোকেতো মোৰ নামত আৰ্কাইভ বনাবলৈ নাযায়, তেওঁলোকে কি আমাৰ পৰিয়ালৰ মিউজিয়াম বনাব নেকি? কথাটো তেওঁলোকে কিয় লিখিছে? যদি চোৰ, সাধাৰণ চোৰ, তেওঁলোকক এইবিলাক কি কথা? পইচা কেইটামান পালে টিভিটো লৈ যাব লাগিছিলে। কথাটো তাত কিবা কিবি আছিলে আচবাব, সেইবিলাক লৈ যাব লাগিছিলে।
আৰু টেবুল এখন ভাঙি থৈ যাব লাগিছিলে, কাপোৰ এখন ফালিব লাগিছিলে। মোৰ ব্যক্তিগত জীৱনৰ ডকুমেণ্টছবিলাক কিয় ফালি থৈ গৈছে, সেইটো মই পুলিচ বিষয়াসকলক কৈছোঁ।